এণ্ড এই মাইকটো দি কেনেকুৱা কোৱালিটি আহিছে তোমালোকে নিশ্চয় গম পাইছা, এতিয়ালৈকে শুনি আছা। চ' এতিয়া মই তোমালোকক মোৰ মোবাইলৰ দি কেনেকুৱা মানে ষ্টাৰ্টিঙতো মই মোবাইলেদি ডাইৰেক্ট ৰেকৰ্ড কৰিছিলোঁ মাইক নোহোৱা কৰি, সেইটো ভইচ শুনিছাই, আৰু এবাৰ শুনাই দিম। তাৰপিছত মই এই যে মোৰ পুৰণি মাইকটো আছে, এতিয়া মই এই মোৰ পুৰণি মাইকটোৰে মানে লগাই ল'ম, এইটো দি ভইচ কোৱালিটি কেনেকুৱা আহে তোমালোকে নিশ্চয় শুনিবা। তাৰপিছত আকৌ এবাৰ মই মানে মাইক নোহোৱাকৈ ৰেকৰ্ড কৰি শুনাম, তেতিয়া তোমালোকে গম পাবা মোৰ কোনটো ভইচ কোৱালিটি বেছি ভাল আহিছে। চ' হেল্ল' মিছ, ফাইনেলি মোৰ মাইক এতিয়া আহি গৈছে, তোমালোকে চাব পৰা ভাই, বহু দিনৰ পৰা এইটোৰ অপেক্ষা কৰি আছিলোঁ। এণ্ড আজি ফাইনেলি এইটো ৱাটাৰ দিলোঁ। চ' এইটোৰ ৰেট হ'ল 759। চ' 759ৰ এটা মই নতুন ব্লুটুথ মাইক ল'লোঁ। এণ্ড আগতো তোমালোকে জানাই এইটো মোৰ কেবুলৰ এইটো দেখিয়ে পাই থাকা, মানে দেখা পায়ে থাকা। চ' এইটো ইউজ কৰিছিলোঁ, এতিয়া মই এইটো ইউজ কৰিম। চ' এতিয়া মই এইটো এতিয়ালৈকে অ'পেন কৰা নাই। চ' এতিয়া জাষ্ট মই মানে আহিছে বস্তুটো, জাষ্ট পাৰ্চেলটো দি গ'ল মোক। এণ্ড এতিয়া মই এইটো অ'পেন কৰিম, অ'পেন কৰি কিনে মানে চাম, ট্ৰাই কৰিম কেনেকুৱা হয় বস্তুটো। আৰু ৰিভিউটো মই তোমালোকক দিম, তোমালোকৰ এইটো মানে ভেলি ফৰ মানি হয় নে নহয়, তোমালোকে যদি ল'ব বিচাৰা ল'ব পাৰা নে নাই, এণ্ড কি মাইক ল'ব মানে তোমালোকৰ কাৰণে ভাল হ'ব। চ' মইতো এতিয়ালৈকে ময়ো ইউজ কৰা নাই, ইউজ কৰিলেহে গম পাম, খুলিয়ে চোৱা নাই, খুলি চাম এতিয়া আৰু তোমালোককো ছাজেশ্যন দিম। চ' এইটো মানে এতিয়া যোনটো কথা শুনি আছা মোৰ, এইটো মানে মাইক নোহোৱা কৰি, আৰু অলপ পিছত মই মোৰ এই যে পুৰণি মাইকটো আছে এইটোৰ দি মানে কেনেকুৱা এটা ভইচ কোৱালিটি আহে সেইটোও দেখুৱাম। তাৰপিছত মই তোমালোকক দেখুৱাম এইটো দি ভইচ কোৱালিটি কেনেকুৱা আহে আৰু কিমান দূৰৰ পৰা আহে। চ' এইবিলাক চাবৰ কাৰণে তোমালোকে ভিডিঅ'টো এণ্ডলৈকে নিশ্চয় চাবা। চ' এইটো মোৰ পুৰণি মাইকটো আৰু এইটো নতুনটো, এইটো কৰিম মই এতিয়া অ'পেন। ভাই মানে কেমেৰাটো কেনেকৈ থ'ম এইটোৱেই ধৰিব পৰা নাই মই, এই চাইডৰ পৰা থ'ম নে কেনেকৈ থ'ম, এনেকৈ থ'লে ভাল হ'ব চাগে। ভাই বহি আছোঁ ন মজাকৈ, মানে ষ্টেণ্ডটো অলপমান ওখ কৰি ল'ব লাগিব। ৰ'বা দেই, আগত মানে এংগেলটো ভালকৈ লওঁ যাতে তোমালোকে ভালকৈ দেখা পোৱা। চ' নাযায় দেখোন দে, আৰু এনেকৈ চাব লাগিব, আৰু এনেকুৱা অ'পেনিংটো এনেকৈ দেখুৱালে হৈ যাব ন, এনেকৈ অ'পেন কৰোঁ। চ' হোমিছ, এইটো হ'ল মোৰ নতুন মাইকটো আৰু এইটো পুৰণি মাইকটো। চ' এইটো কেনেকুৱা হয় মই তোমালোকক আজি দেখুৱাম। চ' মোৰ কেঁচিখন ক'ত গ'ল। চ' এইখন হ'ল মোৰ কেঁচি, এণ্ড চাব পাৰা চাৰিও পিনে পূৰা ফ্লিপকাৰ্টৰ পৰা দিছোঁ। চ' পূৰা পেকেট আছে। চ' মিছ, দুৰ্ভাগ্যবশতভাৱে মোৰ মানে ষ্ট'ৰেজ ফুল হৈ গৈছিল। মানে ইয়াতেতো ষ্টেণ্ডত থৈ কিনে পূৰা ৰেকৰ্ড কৰি আছোঁ, মই অ'পেন কৰি আছোঁ, বাট ষ্ট'ৰেজো ফুল হৈ গৈছিল। বাট টেনশ্যন নল'বা, এতিয়াও মই বক্সটো মানে অ'পেনে কৰা নাই। এইটো বক্সটো চাব পাৰা, এইটো ফাইনেল মানে এতিয়া মই প্লাষ্টিকবিলাক ইয়াতে ওলালোঁ, মানে এইটো থৈ দিলোঁ যাতে মানে এইটো বাই চান্স যদি ইলেক্ট্ৰনিক বস্তু ন, চ' এইবিলাক বেয়াও থাকিব পাৰে। চ' বাই চান্স বেয়া হ'লেতো ৰিটাৰ্ণ কৰিব লাগিব, কাৰণ মানে ইমান পইচা লৈছে। চ' ভাল হ'লে ভালে হ'ব লাগিব, ভালে হ'লে ভাল। চ' এতিয়া এইটো মই এতিয়ালৈকে চোৱা নাই ভাই, পেকেজিংটোতো ভালেই দিছে। আৰু তোমালোকে যদি বেক চাইডত চোৱাতে তেনেহ'লে ইয়াতে তোমালোকক ফ'কাছে নামাৰিছে দেখোন, ইয়াতে তোমালোকক মানে কিবাকিনি লিখা আছে, এইবিলাক মানে HD চাউণ্ড কোৱালিটি কিবাকিনি মানে চাই ল'বা তোমালোকে ভালকৈ। এইটো হ'ল নামটো মাইকটো, আৰু ফাইনেল মাইকটো এনেকুৱা দেখা পাইছিলোঁ মই ফ্লিপকাৰ্টত মানে, আৰু ইয়াতেতো এই কিটো থাকে ন। চ' এতিয়া অ'পেন কৰোঁ ন, কি কোৱা? মিছ, চ' এইটো মোৰ ফাইনেল মানে কি ক'ম আৰু, এইটো মাইকটো, এইটো ৰিচিভাৰটো এইটো মোবাইলত লগাই, এইটো ৰিচিভাৰটো মজাকৈ মোবাইলৰ পিছপিনে যে চাৰ্জাৰৰ তাতে এইটো ৰিচিভাৰটো লগায়। এণ্ড এইটো হ'ল মাইকটো, মাইকটো কেনেকুৱা বা হয় আৰু, মানে পেকেজিংটো ভালে দিছে। বাট ভাই চাহাব, মাইকটো দেখি কিনেতো ভাল লাগিছিল। ভাই যেনেকুৱা দেখাতে মানে যেনেকুৱা দেখায় তেনেকুৱাই আহিছে মাইকটো, ফ্লিপকাৰ্টত যেনেকুৱা দেখুওৱা আছিল পূৰা ধুনীয়াকৈ। এইটো পিছপিনে এইটো আছে, ফ'কাছ নামাৰিছে ক'বা, এইটো আছে মানে এইটো কাপোৰ ঠাপোৰত। আৰু ইয়াতে চাৰ্জৰ পিনটো আছে, ভালকৈ দেখিব দিছোঁ ৰ'ব, ইয়াতে মানে ইয়াতে চাৰ্জ দিবৰ কাৰণে এইটো টাইপ চি চাৰ্জাৰ হয় চাগে, টাইপ চি চাৰ্জাৰ হয়। চ' মাইকটো বেছি ডাঙৰ নহয়, সৰু, আৰু ওজনো আছে, ওজন নাথাকা নকওঁ, মানে মাইকটো হিচাপে ওজন আছে। চ' দেখাততো ভালে লাগিছে। এণ্ড এতিয়া চাৰ্জ বা আছে নে নাই, আৰু ইয়াতে চাগে কেবুলো দিয়া আছে মানে চাৰ্জিঙৰ কাৰণে, নে নাই, থাকিব লাগেতো কিবা এটা, ৰ'বা, এইটো নহয়।
চ' ইয়াতে দিছে জন্মকুণ্ডলীবিলাক মাইকটো লগা নথি পত্ৰ কাগজ পাতি কেনেকৈ কি কৰিব লাগে ইয়াতে লিখা আছে পূৰা মজাকৈ এইখন বা আৰু কি নাজানো আৰু যিয়ে নহওক চ' ইয়াতে চাগে আছে চাৰ্জাৰটো এইটো এটা সৰু মিনি বক্স পেকেজিংটো মোক বঢ়িয়া লাগিছে দেই ক'ব লাগিব অ' ভাই এইটো আৰু এটা মানে কি এই যে মুখটো দুটা মুখ এইটো চাগে ওলোৱা যায় চাগে আৰে ভাই এইটো ওলোৱা যায় নে পাৰ্মানেণ্ট এইটো নাজানো ওলোৱা যায় চাগে নহতে এইটো আৰু কিয় দিব মানে ইটোও দি আছে আৰু এইটো ওলোৱা যায় চাগে টানিব ভয় লাগি আছে ন পিছত আৰু বোলে পাৰ্মানেণ্ট থাকিব লাগে এইটো ওলাই গ'ল ফচককৈ এইটো ওলাই গ'লে বেয়া হৈ যাব চ' আৰু এটা মুখ আছে মানে এইটো যেনেকুৱা ধৰিলোঁ এইটো ইমান ডাঙৰ মোৰ পুৰণি মাইকটো আৰু ডিফাৰেঞ্চ চাব পাৰা কিমান সৰু এইটো কিমান সৰু আৰু এইটো কিমান ডাঙৰ চ' এইটো ইয়াতে থাকক তাৰে জেগা এইটো চ' এইবিলাক চাৰ্জাৰটোতো মই কেবুলটোতো প্ৰয়োজন নাই কেবুলটো এতিয়া সোমাই দিছোঁ বক্সতে যেনেকুৱা আছিল এইটোও সোমাই দিছোঁ এইটো এতিয়া মানে প্ৰয়োজন নাই নথি পত্ৰ এইবিলাক কি কৰিম মই ৰিটাৰ্ণ কৰিলে লাগিব ৰিটাৰ্ণটো নকৰিমেই ভাল হ'লে চ' বেগছটো যেনেকৈ পেকেজিং আছিল তেনেকৈ থাকক এতিয়া মই তোমালোকক মোৰ মাইকটোৰ চাউণ্ড কোৱালিটি শুনাম চ' হেল্ল' হোমেজ এইটো মোৰ মাইকটো এতিয়া কানেক্ট কৰি লৈছোঁ নাজানো কানেক্ট হৈছে নে নাই কানেক্ট হ'ব লাগে মানে ইয়াতে এইটো গ্ৰীণ চাই এটা বস্তু দেখিব পাইছে চাগে আৰু মানে তাতে যোনটো ৰিচিভাৰ থাকে ৰিচিভাৰটোতো লাইট মানে প্লিক প্লাক অফ অন হৈ থাকে চ' সেইটো মানে যেতিয়া এইটো মাইকটো অন কৰিলোঁ ন এইটো গ্ৰীণ ইয়াতে পিছপিনে এটা চুইচ আছে তোমালোকে যদি ভাল কৰি চোৱা ইয়াতে দেখা পাবা এইটো চুইচ আছে আৰু এইটো মাইকটো চ' হেল্ল' মানে ভইচটো আহি আছে নে নাই কেনেকুৱা আহি আছে মই গম পোৱা নাই বাহিৰত পূৰা হুলস্থুল হৈ আছে আৰু ৰুমত যিহেতু আছোঁ ইকো হ'ব চ' নইজ ৰিডাক্স কৰে বুলি মানে মই যেতিয়া অৰ্ডাৰ দিছিলোঁ তাতে দেখা পাইছিলোঁ চ' নইজ নাজানো কিমান ৰিডাক্ট কৰি আছে ইক'বিলাক কিমান ৰিডাক্ট কৰি আছে বাট আৰু এতিয়া মোৰ মোবাইলৰ মানে কিহেদি এইটো ভইচটো ৰেকৰ্ড হৈ আছে নে মাইকটো দি হৈ আছে মানে মই এতিয়া গম পোৱা নাই যদি ভিডিঅ'টো চাম তেতিয়াহে গম পাম মানে মাইকটো দি ৰেকৰ্ড হৈ আছে নে বোলে মোবাইলৰ কিহেদি ৰেকৰ্ড হৈ আছে চ' এইটোৱে মোৰ মাইকটো আৰু মাইকটো ভালকৈ চাবা নেকি চ' এই মাইকটোৰ বিষয়ে আৰু ভালকৈ জনাৰ আগতে তোমালোকে আগত মোৰ এই ভইচ ক্লিপটো শুনি লোৱা এই মাইকটোৰে মানে এইটো যে মই ইয়াতে লগাই লৈছোঁ চ' ৰিচেণ্টলি মই যোনটো ক্লিপ মানে ইউজ কৰি আছোঁ মানে যোনটো মোৰ মাত শুনি আছা তোমালোকে ভইচটো এই মাইকটো দি ৰেকৰ্ড হৈ আছে এণ্ড এই মাইকটো দি কেনেকুৱা কোৱালিটি আহিছে তোমালোকে নিশ্চয় গম পাইছা এতিয়ালৈকে শুনি আছা চ' এতিয়া মই তোমালোকক মোৰ মোবাইলৰ দি কেনেকুৱা মানে ষ্টাৰ্টিঙতো মই মোবাইলেদি ডাইৰেক্ট ৰেকৰ্ড কৰিছিলোঁ মাইক নোহোৱা কৰি সেইটো ভইচ শুনিছাই আৰু এবাৰ শুনাই দিম তাৰপিছত মই এই যে মোৰ পুৰণি মাইকটো আছে এতিয়া মই এই মোৰ পুৰণি মাইকটোৰে মানে লগাই ল'ম এইটো দি ভইচ কোৱালিটি কেনেকুৱা আহে তোমালোকে নিশ্চয় শুনিবা তাৰপিছত আকৌ এবাৰ মই মানে মাইক নোহোৱা কৰি ৰেকৰ্ড কৰি শুনাম তেতিয়া তোমালোকে গম পাবা মোৰ কোনটো ভইচ কোৱালিটি বেছি ভাল আহিছে আৰু তাৰপিছত তোমালোকেও মানে ধৰিব পাৰিবা যে তোমালোকে এই মাইকটো লোৱাটো মানে ভাল হয় নে বেয়া হয় এণ্ড এডিটিং কৰাৰ সময়ত মানে যেতিয়া মই চাম তেতিয়া মই নিজেও গম পাম যে মোৰ ভইচ কোৱালিটিটো এই মাইকটোত ভাল আহি আছে নে এই মোৰ আগৰ মাইকটোতে ভাল আহিছিল নে মোৰ মোবাইলৰ যোনটো মানে ডাইৰেক্টলি ৰেকৰ্ড হয় সেইটোৱে ভাল আহে চ' হেল্ল' মিছ এইটো হ'ল মোৰ মানে এই যে কেবল মাইকটো এইটো ৱায়াৰটো যে তোমালোকক দেখুৱাইছিলোঁ মোৰ ফাৰ্ষ্ট মাইকটো লাইফৰ এইটো মাইকতে এতিয়া মই এই ক্লিপটো ৰেকৰ্ড কৰি আছোঁ এণ্ড তোমালোকে মানে ভইচটো শুনিতো গমেই পাইছা মোৰ এই ক্লিপটোত মানে ভইচটো কেনেকুৱা আহি আছে এনেতো মোৰ এইটো মানে এই মাইকটোৰে ভইচটো ভাল লাগিছিল ভাল মানে কোৱালিটিটো ভাল লাগিছিল বাট কথাটো হ'ল মোৰ এতিয়া মানে অলপ দূৰত থাকি কি কৰিব লাগে ভিডিঅ' ৰেকৰ্ড কৰিব লাগে আৰু এইখিনি তাৰে ইমান এই দূৰৰ পৰা মানে ভিডিঅ' ৰেকৰ্ড কৰাতে বহুত অসুবিধা হয় চ' তাৰ কাৰণে মই এটা ব্লুটুথ মাইকৰ দৰকাৰ আছিল আৰু মই এইটো অৰ্ডাৰ দিলোঁ চ' এইটো মোৰ এইটো কোৱালিটি ভইচৰ তোমালোকে কেনেকুৱা পাই আছা মই গম পোৱা নাই ইয়াৰ পিছত মই তোমালোকক আকৌ এবাৰ দেখুৱাই আছোঁ মোৰ মানে নৰ্মেলি মাইকৰ যোনটো মোবাইলৰ মাইক সেইটোৰে ভইচ কোৱালিটি কেনেকুৱা আহে চ' ফাৰ্ষ্ট অফ অল তোমালোকে শুনিছিলা মোৰ এই মাইকটোৰে ৰেকৰ্ড কৰা ভইচটো তাৰপিছত মই তোমালোকক শুনালোঁ মোৰ এই পুৰণি যোনটো মোৰ ফাৰ্ষ্ট মাইকৰে ৰেকৰ্ড কৰা ভইচটো এণ্ড এতিয়া তোমালোকে শুনি আছে মোৰ ডাইৰেক্টলি মোবাইলৰ যোনটো মানে ৰেকৰ্ড হয় আৰু চাউণ্ডটো ভইচটো সেইটোৰে চ' তোমালোকে এতিয়া মানে গম পাইছা চাগে শুনি এইটো মাইকেৰে মানে ভইচটো ভাল হয় নে এইটো মাইকেৰে ভইচটো ভাল হয় নে মাইক নোহোৱাকৈ ডাইৰেক্ট মোবাইলৰে ভইচটো ভাল হয় চ' ডিফাৰেঞ্চ তোমালোকে এতিয়া বুজি পাইছা এণ্ড তোমালোকে গেছ কৰিব পাৰিছা যে এইটো মাইকটো তোমালোকে ল'ব পাৰা হয়নে নহয় যদি তোমালোকে ল'ব বিচাৰা মানে এইটো যদি তোমালোকে এইটোৰ ভইচটো ভাল লাগিছে তেনেহ'লে কমেণ্টত নিশ্চয় জনাবা মই তোমালোকক মানে লিংকটো দি দিম নহ'লে এইটো চাৰ্চ কৰিলে আহি যাব এই নামটো চাৰ্চ কৰিলে ডাইৰেক্ট আহি যাব ফ্লিপকাৰ্টত চ' ভিডিঅ'টো যদি তোমালোকে এতিয়ালৈকে চাই আছা তেনেহ'লে গম পাইছা চাগে তোমালোকে কোনটো মাইকৰ কোৱালিটি বেছি ভাল
এইটো মাইকৰ কোৱালিটি বেছি ভাল নে বোলে মোৰ এই কেবল মাইকটোৰ কোৱালিটি বেছি ভাল নে বোলে মাইক নোহোৱাকৈ মোৰ ডাইৰেক্ট মোবাইলৰ মানে যোনটো ভইচ কোৱালিটি আহে সেইটো বেছি ভাল চ' এই ভিডিঅ'টোৰ মই জাষ্ট মানে কোনো বনোৱা উদ্দেশ্য নাছিল বাট মই বনালোঁ কাৰণ এই মাইকটো লোৱাৰ কাৰণে মোৰ মানে এক্সাইটমেণ্ট বহুত আছিল মই মানে বহুত এক্সাইটেড আছিলোঁ মানে ভইচ কোৱালিটি কেনেকুৱা আহিব চ' জাষ্ট মাইকটো অহাৰ লগে লগে মই মানে এক্সাইটেড হৈ পৰিলোঁ আৰু জাষ্ট কেমেৰাটো অন কৰি দিলোঁ চ' মোৰ এতিয়া ষ্ট'ৰেজ ফুল হৈ আছে তাৰ কাৰণে মই ভিডিঅ'টো বেছি লম্বা নকৰোঁ কাৰণ মোৰ বাৰে বাৰে ভিডিঅ' অফ হৈ যাই আছে সেয়েহে মই তোমালোকক মানে ইমানে ক'ব বিচাৰিম যদি তোমালোকে এটা মাইক ল'ব খুজিছা ব্লুটুথ মাইক হওক বা কেবল মাইক হওক চ' তোমালোকক যদি কিবা এটা ছাজেশ্যন লাগে ভালকৈ তেনেহ'লে মই আৰু এটা ভাল ভিডিঅ' বনাই দিম ভালকৈ ভিডিঅ' বনাই দিম মানে পূৰা ডিটেইলত কথা পাতিম কোনটো মাইক লোৱা ভাল হ'ব তোমালোকৰ কাৰণে কোনটো মাইক ভাল কোনটো মাইকৰ কোৱালিটি ভাল আহে মানে ব্লুটুথ মাইক লোৱা ভাল হ'ব নে তোমালোকৰ কেবল থকা মাইক লোৱা ভাল হ'ব চ' সকলোবোৰ কথা ভালকৈ আলোচনা কৰিম আকৌ এটা নতুন ভিডিঅ'ত যদিহে তোমালোকক লাগে আৰু যদি তোমালোকে আৰু জানিব খুজিছা বা আকৌ এটা ভিডিঅ' লাগে তেনেহ'লে কমেণ্টত নিশ্চয় জনাবা যে লাগে বুলি আৰু কি জানিব বিচাৰা সেইটোও কৈ দিবা চ' আশা কৰিছোঁ ভিডিঅ'টোক লাইক কৰি কিনে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিছা ভিডিঅ'টো ভাল লাগিছে চ' মই জল্দি মানে ভিডিঅ'টো চেছ কৰিবৰ কাৰণে জল্দি কৈ আছোঁ তেনেহ'লে লগ পাম আকৌ এটা নতুন ভিডিঅ'লৈ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা কিন্তু দেই বাই